সকলকে নমস্কাৰ। তো আমি আজি সাঁওতালি সেল ফালৰ পৰা এটা প্ৰেছ মিট দিব বিচাৰিছোঁ আৰু এই প্ৰেছ মিটৰ উদ্দেশ্যটো হ'ল অহা 9 তাৰিখৰ যিটো নিৰ্বাচন, এই নিৰ্বাচনৰ বিষয়ে আমাৰ সাঁওতালি সমাজৰ ৰাইজসকলক কিছুমান কথা অৱগত কৰাৰ বাবে আমি আজি এই প্ৰেছ মিটখন পতা হৈছে। তো উদ্দেশ্যটো হৈছে আমি বৰ্তমান এই বিটিআৰ অঞ্চলত বা BTC অঞ্চলত কি পৰিস্থিতি অনুভৱ কৰি আছোঁ আৰু যোৱা 5টা বছৰত আমি কি পৰিস্থিতি অনুভৱ কৰিছিলোঁ, ইয়াৰ আগৰ আৰু 17টা বছৰত কি পৰিস্থিতি আছিল। তো এই কথাবিলাকে ৰাইজক আমি জনাবৰ কাৰণে আজি এই প্ৰেছ মিট যোগেদি আমি জনাব বিচাৰিছোঁ যে ইয়াত তিনিটা চৰকাৰ হৈ গ'ল। যোৱা 17টা বছৰত BPF চৰকাৰ আছিল, ইয়াৰ মাজত 2020 চনৰ পৰা 2025 লৈ UPPL চৰকাৰ আছিল আৰু বৰ্তমান 2025 ছেপ্টেম্বৰৰ পৰা আজিলৈকে ইয়াত BPF চৰকাৰ আকৌ আহিছে। আৰু এই তিনিটা চৰকাৰৰ মাজত ৰাইজে কি অনুভৱ কৰিছে সেইবিলাক কথা আমি অৱগত কৰিব বিচাৰিছোঁ। নিশ্চয় সকলোৱে অনুভৱ কৰিছে যোৱা 17টা বছৰত জাতিগত সংঘৰ্ষ, ধন দাবী, হত্যা হিংসা চলিছিল। ইয়াৰ মাজত যেতিয়া UPPL চৰকাৰ আহিল 2020 চনত, 2020 চনৰ পৰা 2025 চনলৈ 5টা বছৰত ইয়াত শান্তি সম্প্ৰীতি আহিল, ঐক্য শান্তি সম্প্ৰীতি আহিল, উন্নতি আহিল। এইবিলাক কথা আজি সকলোৱে জানে। আৰু বৰ্তমান যিটো এই 5 মাহ বা 6 মাহ চৰকাৰৰ মাজত যিটো আমি দেখিলোঁ, চৰকাৰ হোৱাৰ লগে লগে যেনেকৈ হিংসা, হত্যা, ঘৰ জ্বলাজ্বলি আৰম্ভ কৰা হ'ল। তো গতিকে আমি ৰাইজসকলক এইটো কথাকে অৱগত কৰিব বিচাৰিছোঁ যে আমি সজাগ হ'ব লাগিব, আমি সচেতন হ'ব লাগিব। আমি যিহেতু গণতন্ত্ৰ দেশৰ এজন নাগৰিক হয়, গণতন্ত্ৰ নাগৰিক হিচাপে আমাৰ দায়িত্ব আছে। আমাৰ নিজৰ সম্পত্তি, নিজৰ জীৱন সম্পত্তি ৰক্ষণাবেক্ষণৰ দায়িত্ব যিটো চৰকাৰৰ হয়। আজি আমি দেখিবলৈ পাই আছোঁ বৰ্তমান চৰকাৰৰ বা বিগত 17টা বছৰ চৰকাৰৰ আমাৰ জীৱন আৰু সম্পত্তি ৰক্ষণাবেক্ষণ দিব নপৰা এটা চৰকাৰ আহি গ'ল। এতিয়া আমাৰ মাজত হিংসা হিংসি আহি গ'ল, ঘৰ জ্বলাজ্বলি আৰম্ভ হ'ল। গতিকে ৰাইজসকল আপোনালোকে নিশ্চয় গম পাইছে। আমি অনুৰোধ জনাওঁ অহা 9 তাৰিখৰ নিৰ্বাচনত আপোনালোকে যিটো যোৱা 5টা বছৰত UPPL দলে যেনেকৈ আমাক শান্তি সম্প্ৰীতি ভাতৃত্বভাৱ বজাই ৰাখি উন্নতিৰ পথত আগুৱাই লৈ যাব বিচাৰিছিল, গতিকে আমি এই শান্তি সম্প্ৰীতিটো যাতে পুনৰ ঘূৰি আহিব পাৰে আমাৰ এই BTC অঞ্চলত, সেই হেতুকে আমি সাঁওতালি সেল ফালৰ পৰা আপোনালোকক অনুৰোধ জনাইছোঁ অহা নিৰ্বাচনত যাতে আমাৰ আদিবাসী সাঁওতাল বা বিভিন্ন ইয়াত বসবাস কৰা জনগোষ্ঠীসকল যাতে নিজৰ জীৱন সম্পত্তি আমি মানে ৰক্ষণাবেক্ষণ দিব পাৰে। আমাৰ চৰকাৰৰ যিটো শান্তি আৰু সম্প্ৰীতি যিটো UPPL চৰকাৰে আমাৰ মাজত ভাতৃত্বভাৱ বজাই ৰাখিব পাৰিছিল, এই চৰকাৰক যাতে আমি পুনৰ ইয়াত গোটেই BTC অঞ্চলত, ইয়াত চিৰাং জিলাৰ পৰা আমি আহ্বান জনাইছোঁ গোটেই BTC অঞ্চলত যাতে সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকসকলে যাতে UPPL দলক সমৰ্থন জনায়। অহা 9 তাৰিখৰ নিৰ্বাচনত যাতে আমি ট্ৰেক্টৰৰ ছবিত ভোট দি বিপুল ভোটত জয়যুক্ত কৰি কমচে কম আমি 15টাৰ ভিতৰত 12টা মানে ইয়াত আমি জয়যুক্ত কৰিব পাৰোঁ, তাৰ বাবে আমি সকলো ৰাইজক আহ্বান জনাই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ। আদিবাসীৰ হিচাপে কি পৰিৱেশ এতিয়া চলি আছে? আদিবাসীৰ ভিতৰত কি পৰিৱেশ চলি আছে এতিয়া বৰ্তমান? আদিবাসীৰ মাজত বৰ্তমান পৰিৱেশ আমি নিশ্চয় গম পাই আছোঁ। ইয়াত মানে যেনেকৈ BPF চৰকাৰ অহাৰ লগে লগে আমাৰ মাজত ভয় শংকা আহি গ'ল। আমাৰ মানুহৰ এতিয়া বৰ্তমান অস্তিত্ব নোহোৱা অৱস্থাত হৈ আছে। গতিকে আজি সকলোৰ মুখে মুখে আজি প্ৰমোদ বড়ো চৰকাৰক মিছ কৰি আছে। সিহঁতক মানে সিহঁতৰ যিটো শাসন ব্যৱস্থা সকলোৱে মানে এতিয়া মানে মিছ কৰি আছে। তেখেতক মানে সকলোৱে বিচাৰি আছে যে প্ৰমোদ বড়ো বা UPPL দলে
বহুত ভালকৈ সুন্দৰকৈ ইয়াত পৰিচালনা কৰিছিল চৰকাৰখন। গতিকে আদিবাসী ৰাইজৰ এতিয়া বৰ্তমান সকলোৰে মুখে মুখে এতিয়া বিচাৰি আছে যাতে ইয়াত প্ৰমোদ বড়ো চৰকাৰ আহে বা প্ৰমোদ বড়োৰ হাতটো আমি সকলোৱে শক্তিশালী কৰি আমাৰ মাজত যি হত্যা হিংসা চলি আছে এই হত্যা হিংসা বন্ধ কৰিবলৈ হ'লে একমাত্ৰ প্ৰমোদ বড়ো ডাঙৰীয়াই কৰিব পাৰে বা UPPL দলে কৰিব পাৰে বুলি সকলৰ মুখে মুখে এতিয়া আলোচনা চলি আছে। আৰু ৰাইজে এতিয়া মানে মাৰ বান্ধি থিয় হ'বলৈ ওলাইছে। অহা নিৰ্বাচনত আমাৰ UPPL দলক ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ সকলো আদিবাসী ৰাইজ একগোট হ'ব বিচাৰি আছে। একগোট হৈ মানে আমাৰ প্ৰমোদ বড়োৰ যিটো নিজৰ ভিজন আছিল, নিজৰ মানে সপোন আছিল যে BTC অঞ্চলত আমি মানে শান্তি সম্প্ৰীতি ঐক্য বজাই ৰাখি আমাৰ শৈক্ষিক দিশ হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, শৈক্ষিক দিশতে হওক, ৰাস্তা ঘাট দলং ইত্যাদি সকলো ক্ষেত্ৰতে হওক, মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত যিবিলাক সিহঁতে মানে আঁচনি লৈছিল সেই আঁচনি যাতে পুনৰ সিহঁতে মানে কাম কৰিব পাৰে সেইটোৱে এতিয়া সকলো আদিবাসী ৰাইজে বিচাৰিছে, সকলো ইয়াৰ BTC-বাসী ৰাইজে বিচাৰিছে। গতিকে সকলো ৰাইজক মই অনুৰোধ জনাওঁ আপোনালোকে মানে এতিয়া BPF দলৰ কথা বা সিহঁতৰ বিভিন্ন ধৰণে প্ৰলোভন দিব পাৰে তাৰ কথা ভুল নাযাব। গতিকে আমি আমাৰ আদিবাসী বা সাঁওতালি চেলৰ পৰা আপোনালোকক অনুৰোধ জনাইছোঁ যাতে আমি আগৰ যিটো 5 বছৰ চৰকাৰ আমাক যেনেকৈ জীৱন সম্পত্তি আৰু আমাৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যেনেকৈ আগবাঢ়িব বিচাৰিছিল বা আগবঢ়াই লৈ গৈছিল আপোনালোকে নিশ্চয় গম পায়। যোৱা 5টা বছৰৰ ভিতৰত আমাৰ 2-3টা বছৰ শিক্ষাৰ ক্ষেত্ৰত BTC অঞ্চলত মানে অসমৰ ভিতৰতে মানে আগবাঢ়ি গৈ আছিলে, প্ৰথম দ্বিতীয় স্থানত আহিছিলে। গতিকে এই মানে পৰিৱেশটো যাতে মানে একেৰাহে থাকি যায় তাৰ বাবে আমি সকলো ৰাজ্যৰ ওচৰত নিবেদন জনাইছোঁ যাতে অহা 9 তাৰিখৰ নিৰ্বাচনত আমি এই পৰিৱেশটো যাতে পুনৰ ঘূৰাই আনিব পাৰোঁ। তাৰ বাবে UPPL দলৰ ট্ৰেক্টৰ ছবিত ভোট দি বিপুল ভোটত কমচে কম BTC অঞ্চলত 15টাৰ ভিতৰত 12টা MLA আমি জিতাই ল'ব পাৰোঁ আৰু এই পৰিৱেশ যাতে আমাৰ মাজত থাকি যায় সেইবাবে আপোনালোকক অনুৰোধ জনাই মোৰ চমু বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ।